হৰিহৰ মৎস্যকুৰ্ম আদি অংশয় অৱতাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ নমো নমো মধুমুৰৰী পুমহাহৰি অন্ত্ৰজয়োত্ৰময়াতি হৈ যাক স্মৰি সমস্ত জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰণে আৰম্ভৰ কহিধি পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কৃষ্ণৰ কৃংকৰ কৃষ্ণ 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 শংকৰ গুৰু হৰি ৰাম 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 হৰি নমো ব্রহ্মণ্যদেবায় গো ব্রাহ্মণ হিতায় জগদ্ধিতায় কৃষ্ণায় গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ কৃষ্ণ নিজ ইষ্টদেব আত্মা প্রিয় আৰু আমাক আপোনাৰ সবে ব্যাখ্যাকাৰ বুলি ইয়ালৈ নিমন্ত্ৰণ কৰিছে। আমি অকপতে এটা কথা জয়তে স্বীকাৰ কৰিছোঁ যে আমি আচলতে ব্যাখ্যাকাৰ নহওঁ, হ'ব পৰা নাই, আমাৰ যোগ্যতাও নাই। তথাপিতো ৰাইজে ব্যাখ্যাকাৰ বুলি কৈছে, আমাৰ ক'ব লগা নাই। আমি কেৱল আপোনাসবৰ লগত দুই এটা কথা ভাগৱতৰ আলোচনাহে কৰিম। আপোনালোকে সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব আৰু আমি লগত সহযোগত থাকিম, এই আশাতহে ইয়ালৈ আহিছোঁ আমি। আৰু আপোনালোকৰ এই কালিৰ পৰা হৈ থকা অনুষ্ঠানৰ মাজেদি এই স্থান আজি দ্বিতীয় বৈকুণ্ঠলৈ পৰ্যৱৰ্তিত হৈছে। এই নামঘৰৰ সন্মুখত হোৱা গুৰুজনাৰ নিৰ্মিত গুৰুজনাৰ অমূল্য অৱদান সৌসিংহাসন ওপৰৰ আমহি ঘৰত ভগৱন্তৰ বাংময় মূৰ্তি প্ৰতিষ্ঠিত হৈ আছে, যি আমাৰ সমাজখন আজি বান্ধি ৰাখিছে। ভগৱন্ত কৃষ্ণৰ বাংময় মূৰ্তিৰূপী গুণমালা পুথি, এইটো এটা বৰ বিজ্ঞান থকা এটা কথা। গুৰুজনাই বৈজ্ঞানিক মনোবৃত্তিৰে বৈজ্ঞানিক দৃষ্টিৰে চাই এখন পুথি ভগৱন্ত হিচাপে সেই পুথিক মান্যতা দি সেই পুথিৰ জৰিয়তে এখন সমাজ, একোখন সমাজ, এটা জাতি, এখন দেশ একেলগে বান্ধি ৰাখিছে। গতিকে ইয়াক
দ্বিতীয় বৈকুণ্ঠ। ইয়াত হৰি নামৰ প্ৰেম অমৃতৰ স্ৰোতস্বিনী নৈখন বৈ আছে। ইয়াত অমৃত প্ৰবাহ হৈছে। এই অমৃত প্ৰবাহত আমি কেৱল অকণমান স্নান পান আচমন কৰি নিজক শুদ্ধ কৰিবৰ কাৰণে ইয়ালৈ আহিছোঁ। আপোনালোকে নাভাবিব আমি আপোনালোকতকৈ একো নাজানো, আপোনালোকে সকলো জানে। গতিকে আমি আপোনালোকৰ পৰা শিকিম, আপোনালোকৰ লগত আলোচনা কৰিবৰ কাৰণেহে আমি ইয়ালৈ আহিছোঁ। আজি যিহেতু আমাক নিমন্ত্ৰণ কৰি আনিলে, মোলৈ হোৱাটছএপত এখন চিঠি দিছিল। এই চিঠিখনে আজি মোকেই নহয়, যে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুগামী যিসকল লোক, মহাপুৰুষীয়া যিখন সমাজখনৰ এটা দায়বদ্ধতা আমাৰ ওপৰত অৰ্পণ কৰিছে। গতিকে মই প্ৰথমতে চিঠিখন সম্পৰ্কে দুটামান কথা কৈহে ভাগৱতৰ ফালে যাম বুলি ভাবিছোঁ। মই কোৱাৰ কাৰণে আপোনালোকে অসন্তোষ নকৰিব, আৰু ইয়াৰ পাছত হয়তো কিবা বিতৰ্কও হ'ব পাৰে, তাৰ কাৰণেও সাজু আছোঁ। কিন্তু দুটামান কথা নক'লে শংকৰদেৱৰ প্ৰতি দায়বদ্ধতাটো আমি আঁতৰি এৰাই থকা নিচিনা হ'ব। সেইকাৰণে মই দুটামান কথা দৃষ্টিগোচৰ কৰি আপোনালোকৰ তাৰ পাছত ভাগৱতৰ ফালে যাম। দৃষ্টিগোচৰ কৰিবলগীয়া প্ৰথম কথাটো হ'ল যে চিঠিখন মই চালোঁ, ইয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক যদিও আমি গুৰু বুলি কৈছোঁ, যেন ক'ৰবাত অকণমান আমি তেখেতক যিটো মৰ্যাদা দিব লাগে তাৰ পৰা যেন আমি অকণমান আঁতৰি আছোঁ এনেকুৱা লাগিছিল। যিহেতু আপোনালোকৰ খবৰ চিঠিখনত শকাব্দ আছে, খ্ৰীষ্টাব্দ আছে, শংকৰাব্দটো নাই। চাব আপোনালোকে। আমি ভাবোঁ মহাপুৰুষ শংকৰদেৱৰ অনুগামীসকলে চিঠিবিলাকত বা ৰচনাবিলাকত, যিবিলাক আমাৰ কিতাপ পত্ৰ ৰচনা কৰা হয়, এইবিলাকত শংকৰাব্দটো ৰাখিব লাগে। গতিকে এইটো আমি দৃষ্টিগোচৰ কৰিলোঁ, ভৱিষ্যতলৈ আপোনালোকে শংকৰাব্দটো ৰাখিব। দ্বিতীয় এটা কথা, চিঠিখনত বাৰ নাই। আপোনালোকে চাইছে নাই মই নাজানো, চিঠিখনত ক'তো বাৰ নাই। বাৰ নোহোৱাকৈ চিঠিখন দিয়া হৈছে। সোমবাৰ মঙলবাৰ এইটো নিজে চাই ল'বলগীয়া হৈছে। গতিকে কেতিয়াবা গণ্ডগোল লাগে, এইটো আপোনালোকে দিব। আৰু তৃতীয় এটা কথা, অতিকৈ গুৰুত্বপূৰ্ণ কথা, এই কথাটো আচলতে আমাৰ অসমীয়া সমাজৰ কাৰণে ভৱিষ্যতৰ এটা অশনি সংকট আহিব বুলি আমি অনুমান কৰিছোঁ। আনে কি ভাবে নাজানো, মই স্পষ্টকৈ কৈ যাম। যিহেতু ইয়ালৈ আহিছোঁ, আপোনালোকৰ লগত আলোচনা কৰিম বুলি আহিছোঁ, আৰু আপোনালোকক দৃষ্টিগোচৰ কৰি থৈ যাম মই, নহ'লে কিন্তু মোক দুখে চুব। এই কথাটো কি, আপোনালোকৰ চিঠিখনত এটা অনুষ্ঠান আছে আজি ৰাতিলৈ বোধ হয়, যে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনত NEZCCৰ দ্বাৰা দিহানামৰ গুৰু উপাধি প্ৰাপক অসমৰ জনপ্ৰিয় দিহানামৰ শিল্পী অমীয়া নেওগ কলিতাৰ দ্বাৰা দিহানাম কৰিব। চাবলৈ গ'লে কথাটো একো চিন্তা কৰিবলগীয়া কথা নহয়। কিন্তু আপোনালোকৰ চিঠিখনত লিখা আছে কেইটামান কথা। তাত আপোনালোকৰ চিঠিখনত লিখা আছে যে মহাপুৰুষ শংকৰদেৱেই আমাৰ অসমীয়া জাতিৰ গুৰু সকলোতে, কৃষ্টি সংস্কৃতি, সাহিত্য, কলা, ভাস্কৰ্য, সকলোৰে গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। অসমীয়া এখন হৰিনাম ধৰ্ম প্ৰকাশ কৰিবলৈ যাওঁতে তেখেতে সকলো অৱদান আমাক দি থৈ গৈছে। ইয়াতে লিখিছে এই কথাটো, জাতিটো জীয়াই থাকিব পৰা সকলো দি গৈছে, শংকৰদেৱতকৈ আৰু কোনো নাই। তাৰপিছত যদি দিহানামৰ গুৰু বুলি মোক ধীৰেন বৰুৱাক যদি দি দিয়ে কোনোবাই গুৰু বুলি, কালিলৈ ধীৰেন বৰুৱা গুৰু হৈ যাব দিহানামৰ, পৰহিলে তুলসী কাউণ্ডক বৰগীতৰ গুৰু বুলি কৰিব। এই ধৰণে যদি গৈ থকা যায়, খোলৰ গুৰু কোনোবা ওলাব, কীৰ্তনৰ নাম কীৰ্তন দিয়া গুৰু কোনোবা ওলাব। গতিকে এইদৰে গৈ থাকিলে এটা সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক ঢাকিবৰ যত্ন কৰিব। অমীয়া নেওগৰ গাত কোনো দোষ নাই। যিয়ে গুৰুৰ দায়িত্বটো দিছে, গুৰু উপাধিটো যি দিছে, কোনোবাই দিহানামৰ সম্ৰাট উপাধি পাইছে, আমাৰ ক'বলগীয়া একো নাই। সমাগ্ৰী পদ,
সম্ৰাট গুৰু কওক আৰু কিবা যদি আছে কওক, কিন্তু গুৰু উপাধিটো অন্ততঃ দিহা নামৰ গুৰু বুলি দিলে কালিলৈ প্ৰসংগীয়া নামৰ গুৰু হয়তো কোনোবা হৈ যাব। এই কথাটো কিন্তু আপোনালোকে কি ভাবিছে নাজানো। মই চিঠিখন পোৱাৰ দিনাৰ পৰা এই কথাটো মোৰ মগজুত খেলাই আছে যে এইটো আচলতে ভৱিষ্যতৰ কাৰণে আমাৰ কথাটো অলপ বিপদজনক হ'বগৈ পাৰে। গতিকে আমি আপোনালোকৰ দৃষ্টিগোচৰ কৰিলোঁ। তৃতীয় এটা কথা, ইয়াত নামাচাৰ্য শব্দটো আছে, আপোনালোকে পাইছে। নামাচাৰ্য বুলি ক'লে আমাৰ যদি বাপে নাম দিয়ে তেখেতক বৰ ভাল লাগিব, মোক যদি কয় নামাচাৰ্য বুলি বৰ ভাল লাগিব, একেবাৰে সন্ধি কৰি। কিন্তু নামাচাৰ্য শব্দটো আচলতে প্ৰয়োগ কৰিব আমাৰ নালাগে। আচাৰ্য শব্দটো আছে, নামৰ লগত আচাৰ্য, গুৰু। আচাৰ্য মানে গুৰু। এতিয়া নামৰ গুৰু কোনোবা আমাৰ আছে নেকি? সমাজত কোনোবা আছে নেকি? তেতিয়াহ'লে আমি শব্দটো কিয় প্ৰয়োগ কৰোঁ? আপোনালোকে বেয়া নাপাব, মই স্পষ্টকৈ কৈ যাম। আপোনালোকে নাজানে চাগে, মোৰ ইয়াত দিয়া নাই, মই দিবলৈ হাক দিলোঁ। মই আচলতে এটা সময়ত শিক্ষকতা কৰিছিলোঁ আৰু স্পষ্টবাদী শিক্ষকতা আৰম্ভ কৰাৰ পৰাই গোটেই জীৱনটোৰ 33 বছৰ কাল মই চৰকাৰ আৰু শিক্ষক সমাজৰ লগত কাজিয়া কৰিলোঁ, প্ৰতিবাদ, এনেকুৱা কথাবিলাক। গতিকে মই কথা ক'বলৈ চিন্তাও নকৰোঁ। কোনোবাই মোক বেয়া পাব, কোনোবাই মোক আক্ৰমণ কৰিব, তাৰো চিন্তা নাই। কিন্তু ক'বলগীয়া কথাটো কৈ দিছোঁ। তাৰ কাৰণে আপোনালোকে কি ভাবিব, এই নামাচাৰ্য শব্দটো আমাৰ মহাপুৰুষীয়া সমাজৰ পৰা আঁতৰাই দিব লাগে। তাৰ ঠাইত নাম লগোৱা বুলি ক'ব। নাম লগোৱাটো আটাইতকৈ ভাল শব্দ, ডিক্সনেৰীত আছে এইটো শব্দটো। নামাচাৰ্য শব্দটো কিন্তু বহুত ভৱিষ্যতৰ কাৰণে আৰু ক'ৰবাত কোনোবা হৈ যাব, তেতিয়া অসুবিধা হ'ব। সেইকাৰণে এই কথাকেইটা মই আপোনালোকৰ চৰণত নিবেদন কৰিলোঁ। তাৰোপৰি গৌৰৱোজ্জ্বল সোণালী জয়ন্তী কালিৰ পৰা উদযাপন হৈছে। তাৰ নপাম মাউত গাঁৱৰ ৰাজহুৱা নামঘৰৰ আমি দেখিছোঁ যে 25 বছৰৰ ভিতৰত আমাৰ উদ্বোধক ডাঙৰীয়া বৰ সুন্দৰকৈ কৈ গৈছে, যুৱক কৰোঁ বুলি কৈছে। 25 বছৰীয়া যুৱক এতিয়া। ইয়াৰ পাছত লাহে লাহে আৰু ইয়াৰ উজ্জ্বলতা বৃদ্ধি পাই গৈ থাকিব। এতিয়া গৌৰৱ উজ্জ্বলটো আমাৰ তেতিয়াহে হ'ব যে নামঘৰৰ পৰা বা নামঘৰৰ প্ৰভাৱ আমাৰ ওপৰত কিমান পৰিলে। এই নামঘৰলৈ আহি এই 25 বছৰৰ ভিতৰত আমি কিমানে নাম শিকিলোঁ, নামঘৰলৈ আমি কিমান তললৈ নামিলোঁ। নামিব লাগিব, নামঘৰ মানে নামিব লাগিব। নামঘৰলৈ আহি আমি কিমানে বৰগীত গাবলৈ শিকিলোঁ, কিমানে ভাগৱত গাবলৈ শিকিলোঁ, কীৰ্তন ঘোষা কাৰ কিমান মুখস্থ হ'ল, নাম ঘোষা কিমান আমি পঢ়িলোঁ, কিমান তাৰ পৰা আদৰ্শবিলাক ল'লোঁ, তাৰ ওপৰত নিৰ্ভৰ কৰিহে আচলতে গৌৰৱৰ কথাটো আমাৰ আহিব। মই ভাবিছোঁ ইয়াত যিহেতু গৌৰৱ উজ্জ্বল বুলি কোৱা হৈছে, নিশ্চয় ইয়াৰ ভকতসকলে এই কথাবিলাকত গুৰুত্ব দিছে। হিংসা দেশ, ঈৰ্ষা কুচুত কবত ইত্যাদিবিলাক আমাৰ ভিতৰৰ পৰা নাইকিয়া হৈ, যেনেকৈ মধ্যাহ্ন সূৰ্যৰ প্ৰখৰ উত্তাপ, প্ৰখৰ যিটো পোহৰ, তেনেকুৱা ধৰণৰ পোহৰে হয়তো আমাৰ ভিতৰতো নিশ্চয় জিলিকি উঠিছে। সেইকাৰণে আমি ক'ব পাৰিছোঁ গৌৰৱ উজ্জ্বল ৰূপালী জয়ন্তী বুলি। আমাৰ মনটো ৰূপালী হ'ব লাগিব, পৰিষ্কাৰ হ'ব লাগিব, বগা হ'ব লাগিব, ফটফটীয়া হ'ব লাগিব। আমি হৈছোঁ নে নাই প্ৰত্যেকেই নিজে নিজে চাই, যদি নাই হোৱা যত্ন কৰিব লাগে, যদি হৈছে তেতিয়াহ'লে বৰ সুখৰ কথা। গতিকে ৰূপালী জয়ন্তীৰ এই শুভক্ষণত আমি সকলোৰে চৰণত সেৱা নিবেদন কৰিছোঁ, যাতে এই ৰূপালী জয়ন্তী বৰ্ষই ইয়াৰ পাছৰ জীৱনটো প্ৰত্যেকৰে উজ্জ্বল কৰি তোলক। আৰু আপোনালোকে বৰ ভাল কাম এটা কৰিছে। মই দুটা কাম দেখিলোঁ ভাল। এটা ইয়াৰ পাছতো, এটা হ'ল আপোনালোকে স্মৰণিকা এখন ঠিক কৰিলে, এইটো বৰ ভাল কাম কৰিলে। মই ভাবি আছিলোঁ যে চিঠিখনত স্পষ্টকৈ ওলোৱা নাছিল, মই কম্পিউটাৰত উলিয়ালোঁ, কিন্তু শব্দবিলাক ওলোৱা নাই ভালকৈ। মোৰ দিয়া চিঠিখন অলপ ফটো মাৰোঁতে গণ্ডগোল হ'ল। এইটো বৰ ভাল কাম কৰিছে। তাতকৈ এটা ডাঙৰ কাম কৰিছে আপোনালোকে, যিটো সাধাৰণতে আমাৰ মানুহে চিন্তা নকৰে। আপোনালোকৰ এই অনুষ্ঠানটোৰ আলমত এটা সুন্দৰ কাৰ্যসূচী ল'লে যে শিশু সেৱক সেৱিকা, শিশুসকলক সাধাৰণতে চিঠি পত্ৰবিলাকত শিশুসকলক কেতিয়াও স্থান দিয়া নাযায়, আমাৰ জ্যেষ্ঠসকলৰে স্থান দিয়া। গতিকে
আপোনালোকে ইমান সুন্দৰ এটা আঁচনি ল'লে যে কৃষকসকলক উৎসাহিত কৰি সমাজৰ প্ৰতি দায়বদ্ধতা তেওঁলোকৰ সমাজৰ কাৰণে কৰণীয়খিনি কৰিবৰ কাৰণে আপোনালোকে আগবঢ়াই লৈ আহিলে। এইটো এটা বৰ শুভ কাম হৈছে। আমি আপোনালোকৰ ওচৰত পুনৰবাৰ সেৱা নিবেদন কৰিছোঁ। ইয়াৰ পাছত আমি ভাগৱতৰ ফালে আগবাঢ়ি যাম। প্ৰভু সমস্ত সময় যথেষ্ট হ'ল, ইতিমধ্যে 3 বাজো আমাক 11 বজাত সময় দিছিল। আমি তেতিয়াই কৈছিলোঁ যে 11 মানে 12, কাৰণ অসমৰ মানুহে লাহে লাহে বুলি ভাবে, লাহে লাহে কাম কৰিলেও হ'ব, গতিকে 12 বুলি ভাবিছিলোঁ। তথাপিতো আহি 2 বাজি দি যি হওক। এতিয়া কথা হ'ল যে ভাগৱতৰ বৰ গভীৰ কথা কিছু আলোচনা কৰি আমি সময় খৰচ কৰিবলৈ আমাৰ আচলতে সময় অতি কম। এতিয়া অলপ পিছতেই আমাৰ আইসকল যাব, বাপসকল যাব, গুৰুগাই আছে, গুৰুৰ কাম আছে। গতিকে আমি চমুকৈ কিছু কথা আলোচনা কৰিম। শ্ৰীমদ ভাগৱতৰ ভাগৱত মাহাত্ম্যত এটা বৰ গুৰুত্বপূৰ্ণ কথা আছে। এটা শ্লোক আছে, শ্লোকটোত কোৱা হৈছে যে বক্তু পাৰ্ছে কৃষ্ণ স্থাপস তথা বিদ পণ্ডিত সঞ্চয় চেত্তা লোক বোধয়ন তৎপৰা। বক্তাজনৰ কাষত এনেকুৱা এজন ব্যক্তি বহুৱাই ল'ব লাগে যিজনে মানুহৰ মনৰ সংশয়বিলাক ছেদ কৰিব পাৰে, যিজন পণ্ডিত, যিজন ভকত। গতিকে আমি আমাৰ কাষত বা আমাৰ সহায়ৰ কাৰণে আমি আমাৰ ইয়াত থকা টুটু হাতীমূৰীয়া বাপজনক আমি আসন গ্ৰহণ কৰিবৰ কাৰণে সেৱা নিবেদন কৰিছোঁ, যাতে তেখেতে আমাক অলপ সহায় কৰিব পাৰে। আৰু তেখেতৰ এটা দায়িত্ব আছে অলপ পিছতেই। গতিকে আমি ভাবিছোঁ দায়িত্বটো একেলগে তেখেতৰ শেষ হৈ যাব। মইতো চমুকৈ কৰিবলৈ লৈছোঁ, কিয়নো পিছত 5:30 যি সময়ত তেখেতৰ দায়িত্ব আছে সেই সময়ত হয়তো ভকতৰ উপস্থিতি কিমান হ'ব ঠিকনা নাই। গতিকে ভাবিছোঁ তেখেতৰ কামটো এতিয়াই কৰি দিব তেখেতে, আমাৰ লগতে সহযোগিতা কৰি আমি আগবাঢ়ি যাম। কৃষ্ণ, আপুনি কিবা ক'ব বা? কৃষ্ণ আৰম্ভণিতে কৈ গ'ল